নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। দুখন গ্ৰন্থ উন্মোচন হৈছে আৰু এই দুইখন গ্ৰন্থ অসমত উন্মোচন কৰাৰ পাছতে বিতৰ্ক আৰম্ভ হৈছে। এখন গ্ৰন্থত কুৰানৰ ওপৰত কোৱা হৈছে, ইছলাম ধৰ্মৰ ওপৰত কোৱা হৈছে আৰু দ্বিতীয়খন গ্ৰন্থত উল্লেখ কৰা হৈছে মাদাৰ টেৰেছাৰ পৰা আৰম্ভ কৰি হজৰত মহম্মদলৈকে। এই দুইখন গ্ৰন্থক লৈ বিগত দুটা দিন ধৰি ৰাজ্যত বিতৰ্ক চলি আছে। কোনোবা যদি গ্ৰন্থৰ পক্ষত আছে, কোনোবাই এই গ্ৰন্থৰ লেখকক সমালোচনা কৰিছে। আজি টাইম 8ৰ ষ্টুডিঅ'ত দুইটা পক্ষ থাকিব, গ্ৰন্থৰ লেখক আমাৰ লগত থাকিব আৰু যিসকলে ইয়াৰ বিৰোধিতা কৰিছে, ইয়াৰ বিৰুদ্ধে যুক্তি দাঙি ধৰিছে, তেওঁলোকো আজি আমাৰ টাইম 8ৰ ষ্টুডিঅ'ত থাকিব আৰু এই বিশেষ বিতৰ্কলৈ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছো। আমাৰ লগত আজি উপস্থিত আছে ষ্টুডিঅ'ত, এই মুহূৰ্তত উপস্থিত আছে এখন গ্ৰন্থ, যিখন গ্ৰন্থ ইছলাম আৰু কুৰানৰ কলংকিত কথাবোৰ। এই গ্ৰন্থখন লিখিছে সত্যৰঞ্জন বৰা, বিজেপিৰ তেওঁ নেতা। প্ৰথমতে সত্যৰঞ্জন বৰা, আপোনাক স্বাগতম জনাইছো। সত্যৰঞ্জন বৰাৰ পৰা আমি জানিব বিচাৰিম যে কি কাৰণত আৰু কিয় তেওঁ এই গ্ৰন্থখন লিখিলে। তাৰ লগতে আমাৰ লগত উপস্থিত আছে AIUDFৰ বিধায়ক আমিনুল ইছলাম, তেখেতকো আমি স্বাগতম জনাইছো টাইম 8ৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। জমিয়ত উলামাৰ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমি, তেখেতো উপস্থিত আছে, তেখেতকো স্বাগতম জনাইছো। এই গ্ৰন্থৰ বিপক্ষে তেওঁ যুক্তি দাঙি ধৰিব আৰু তাৰ লগতে উপস্থিত আছে আমছুৰ সাধাৰণ সম্পাদক ইমতিয়াজ আহমেদ, তেখেতেও এই বিষয়টোক লৈ নিজৰ মত দিব আৰু কিছু সময়ৰ পিছত বৌদ্ধিক সন্ত্ৰাস যিখন গ্ৰন্থ আছিলে ৰঞ্জীৱ কুমাৰ শৰ্মা, RSSৰ নেতা, তেওঁ লিখিছিলে, আমাৰ সৈতে তেওঁ সংযোগ স্থাপন কৰিব। এই বিতৰ্ক আৰম্ভ কৰাৰ আগতে মই প্ৰথমতে দীক্ষিত শৰ্মা আমাৰ লগত উপস্থিত আছে, সমগ্ৰ বিষয়টো তেওঁ পৰ্যবেক্ষণ কৰি আছে। দীক্ষিত শৰ্মায়ো নিউজ এডিটৰ টাইম 8ৰ এই সমগ্ৰ বিষয়টোক লৈ তেওঁ নিজৰ মন্তব্য ৰাখিব, বিষয়টো পৰ্যবেক্ষণ কৰিব। প্ৰথমতে মই কাষলৈ আহিছো সত্যৰঞ্জন বৰা, যিখন কিতাপ এই মুহূৰ্তত মোৰ হাতত আছে, ইছলাম আৰু কুৰানৰ কলংকিত কথাবোৰ। এই গ্ৰন্থখন উন্মোচন কৰাৰ পাছতেই এই গ্ৰন্থখনক লৈ যথেষ্ট বিতৰ্ক আৰম্ভ হৈছে। আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি? কিয় আপুনি এই গ্ৰন্থখন লিখিছে আৰু আপোনাৰ যুক্তিবোৰক কি ক'ব?